এই কামটো আপোনালোকে আপোনালোকৰ বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মনে মনে কৰিব। ভৱিষ্যত যাতে বিপদ নহয় তাৰ কাৰণে এই কামটো কৰিব। কামটো কি? ধৰক আজিকালি ল'ৰা ছোৱালী জানে, আপুনি স্কুললৈ গ'লে সিহঁতৰ বিভিন্ন ধৰণৰ বন্ধু বান্ধৱ লগ পায়। এই বন্ধু বান্ধৱবিলাকে সিহঁতক কেনেকুৱা ধৰণৰ কথা কয়, কি বস্তু দিয়ে, কি কৰে, কোনে কি ব্যৱসায় কৰে, এইবিলাকতো আমি একো গম নাপাওঁ ঘৰত থকা মাক দেউতাকবিলাকে। গতিকে সিহঁতৰ কেনেকুৱা ধৰণৰ সংগ লৈছে, কি কৰিছে সিহঁতে, এইবিলাক আপুনি নক'বও পাৰে ল'ৰা ছোৱালীয়ে। বহু ল'ৰা ছোৱালীয়ে নকয়। কিন্তু আপুনি এটা কাম কৰিব যে এই বেগটো যেতিয়া স্কুলৰ পৰা আহিব ল'ৰা ছোৱালী, তেতিয়া স্কুলৰ বেগটো সিহঁতে গম নোপোৱাকৈ লাহেকে এনেকে খুলি পেলাই চাব কি আছে ইয়াৰ ভিতৰত কি আছে। আকৌ প্ৰত্যেকটো ভাগে এনেকে খুলি খুলি চাব যে ইয়াৰ ভিতৰত কি আছে। ইয়াৰ ভিতৰত যদি আপুনি ভাবা ধৰণেৰে একো বস্তু নাপায় তেনেহ'লে ভাবিব আপোনাৰ ল'ৰাটো ঠিকে আছে। কিন্তু কেতিয়াবা কি হয়, বিপদ হয়। বিপদ কেতিয়া হয়? এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক ড্ৰাগছ মাফিয়াবিলাকে, ড্ৰাগছ পেডেলাৰবিলাকে স্কুলত বা স্কুলৰ পৰা আহোঁতে সিহঁতক লগ ধৰি এইটো বস্তু খাই চাবাচোন বুলি সিহঁতক দি পঠিয়ায়। আজিকালি সেইটো খুব হৈছে। সেই দি পঠিওৱাৰ লগে লগে ল'ৰা ছোৱালীটোৱে পটককৈ বেগত খালে বা শুঙিলে বা বেগত কিবা এটা ভৰাই থ'লে, তেতিয়া আমাৰ মাক দেউতাকসকলে গম পাব যে এই বস্তুটো ল'ৰাটোৱে ব্যৱহাৰ কৰিছে। এনেতো আপুনিতো বা মই গম নাপাওঁ ল'ৰা ছোৱালীটোৱে কি ব্যৱহাৰ কৰিছে, কি কৰি আছে, তেনেকুৱা বেয়া মানুহক লগ পাইছে নেকি, বেয়া বন্ধু বান্ধৱে তাক এট্ৰেক্ট কৰিছে নেকি, এইবিলাক কথাটো আমি এনেই সাধাৰণতে গম নাপাওঁ। কিন্তু এই বেগ চালে আপোনালোকে ল'ৰা ছোৱালীৰ বহুত কথা গম পাব। কি কৰিছে, কি নাই, কিয় ল'ৰা ছোৱালীটো এনেকুৱা হৈছে বা কিয় এনেকুৱা হোৱা নাই, বিভিন্ন প্ৰশ্নৰ উত্তৰ আপোনালোকে ল'ৰা ছোৱালীৰ বেগ খুলিলে গম পাব। গতিকে স্কুলৰ পৰা আহি পোৱাৰ পিছত বেগটো লাহেকৈ খুলি পেলাই আপোনালোকে মনে মনে চাব। সেয়া মাক দেউতাকৰ এইটো খুব দৰকাৰী কাম। আজিৰ দিনত, আমাৰ দিনত নাছিলে। আমাৰ দিনত এইবিলাক কথাৰ কোনো প্ৰয়োজনেই নাছিলে। কাৰণ আমি স্কুললৈ গৈছিলোঁ, ল'ৰা ছোৱালীৰ লগত আহিলোঁ, মাক দেউতাকে কিবা বেগ, আমিতো বেগ নাছিলে আমাৰ দিনত, আৰু বেগ থাকিলেও আমাৰ দিনত এইবিলাক প্ৰয়োজন নাছিলে। বেগ খুলি চোৱা বা কোন ল'ৰা ছোৱালী সংগ লৈছে তেনেকুৱা বিচাৰি ফুৰা তেনেকুৱা প্ৰয়োজন নাছিলে। এতিয়া দেখিব অকণ অকণ ল'ৰা ছোৱালীয়ে মানে এইফালে ক'ৰবাত জোপোহাৰ আঁৰত লুকাই লুকাই মানে ড্ৰাগছ লৈছে। আৰু এই যে বলবম বুলি যিটো আমাৰ আজিকালি যিটো সংস্কাৰ ওলাইছে, সেই সংস্কাৰটো কি হৈছে, ল'ৰা ছোৱালী যায় মনে মনে গৈ পেলাই বলবমত গৈ তাত গৈ পেলাই সিহঁতে ড্ৰাগছ লয়, ভাং লয়, এইবিলাক লয়। আৰু এইবিলাকৰ মানে ফাইদা উঠায় ড্ৰাগছ পেডেলাৰবিলাকে, যিবিলাকে ড্ৰাগছ ব্যৱসায় কৰে। সিহঁতে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক টাৰ্গেট কৰি লয় যাতে সিহঁতক খুৱাই ল'ব পাৰোঁ। খুওৱাৰ পিছততো সিহঁতৰতো এৰিব নোৱাৰে। গতিকে লাগি গ'ল সিহঁতৰ নিচাটো। আহিল সিহঁতে ঘৰৰ বস্তু চুৰ কৰি, ঘৰৰ সোণৰ গহনা, ঘৰৰ মানে বয় বস্তু চব চুৰ কৰি নেপালে মানে মাকৰ কাণৰ থপিয়াই ছিঙি নি হ'লেও সিহঁতে ড্ৰাগছ খাবগৈ। গতিকে সিহঁতক প্ৰেক্টিচ কৰাব লাগিব প্ৰথমতে। সিহঁতক যেতিয়া প্ৰেক্টিচ কৰাব ড্ৰাগছ পেডেলাৰবিলাকে, সিহঁতে আৰু এৰিবলৈ সাধ্য নাই সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ। আৰু সিহঁতে সেইটো বুজিও নাপায়, কি বস্তু খাইছে, কিবা এটা ভাল লাগিছে বা নিচা লাগিছে, নেক্সট ডে আকৌ বিচাৰিছে সিহঁতে সেইটো বস্তু। মানে এনেকুৱা সিহঁতে টানি লৈ যাব বিচাৰে সিহঁতৰ ফালে। জানিছে সমাজখন কেনেকুৱা হৈছে এই ড্ৰাগছৰ কাৰণে। গতিকে নিজৰ ল'ৰা ছোৱালীকেইটাক খুব সাৱধান কৰিবৰ কাৰণে মই এই পদ্ধতিটো তাৰমানে বহুতক কওঁ যে আপোনালোকে ল'ৰা ছোৱালীৰ বেগ চেক কৰিব। আৰু বলবমত কেতিয়াও যাবলৈ নিদিব। বলবম এটা মাৰাত্মক বস্তু। গৈ ল'ৰা ছোৱালীয়ে একদম তাত গৈ ডাইৰেক্ট সিহঁতে ড্ৰাগছ পেডেলাৰ পাই যায়। সকলোৰে কথা কোৱা নাই, যিসকল ডাঙৰ গৈছে তেওঁলোককতো নোৱাৰে দিয়কচোন, কিন্তু সৰু সৰু ল'ৰা ছোৱালীবিলাকক টাৰ্গেট কৰি লয় সেইবিলাক কথাৰ কাৰণে। মানে এই ব্যৱসায়টোৱে ল'ৰা ছোৱালী যুৱ প্ৰজন্ম সৰু চামক একদম ধ্বংস কৰি দিছে। আমি দেখিছোঁ আমাৰ ওচৰত চকী, টেবুল, বেঞ্চ, পীৰা,
পৰ্যন্ত গেছৰ চিলিণ্ডাৰ সৰু কেৰাহী পৰ্যন্ত বেচা আমি ল'ৰা ছোৱালী মানে দেখিছোঁ। আৰু কান্দি কান্দি মাকে এজাহাৰ দিয়ে পুলিচ থানাত। পুলিচে কি কৰিব? পুলিচে কয় যে আপোনাৰ ল'ৰাটোক আপুনি শাসন কৰিব নোৱাৰে, আমি কি শাসন কৰিম বুলি কৈ তেওঁলোকেও মানে গা এৰা দিয়ে। গতিকে এনেকুৱা যাতে পৰ্যায় নহয়, ল'ৰা ছোৱালীয়ে যি নকৰক কিন্তু ড্ৰাগছৰ কবলত, নিচাৰ কবলত পৰিব নালাগে, সেইটো আমি মাক বাপেকে খুব সাৱধান হ'ব লাগিব। আজিৰ দিনত, পুৰণা দিনৰ কথা নহয়, আমাৰ দিনৰ কথা নহয়, আমি বুজিয়ে পোৱা নাছিলোঁ এইবিলাক বস্তু, কিন্তু নামেই শুনা নাছিলোঁ আমি এইবিলাক বস্তু। কিন্তু আজিৰ দিনত এটা সাংঘাতিক কথা হৈছে ল'ৰা ছোৱালীক এইবিলাকৰ পৰা সাৱধান কৰা। আৰু এইখিনিতে মই আপোনালোকক এটা অনুৰোধ কৰোঁ, কোনোবাই যদি মোৰ চেনেলটো আজি নতুনকৈ চাইছে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যেতিয়া কিবা এটা কমেণ্ট লিখে, মই আকৌ এটা ভিডিঅ' বনাবলৈ বহুতখিনি সাহস পাওঁ। আৰু বেগৰ লগতে আপোনালোকে ল'ৰা ছোৱালীৰ কিতাপ পত্ৰখিনি চেক কৰিব। এই ধৰক কিতাপখিনি কেনেকৈ চেক কৰিব মই দেখাই দিওঁ ৰ'বচোন। এনেকৈ ধৰক এই আহিল নহয়, এই ধৰক কিতাপ আছে, এই কিতাপবিলাক আপোনালোকে এনেকৈ মেলি মেলি চাব, ইয়াৰ ভিতৰত কিবা পায় নেকি, এনেকৈ কিবা পায় নেকি, এনেকৈ চাব। এইবিলাক মেলি মেলি চাব। আৰু কিতাপবিলাক এনেকৈ দাঙি দাঙি চাব আপোনালোকে, ইয়াৰ ভিতৰত কি আছে, বা ল'ৰা ছোৱালীয়ে কি সোমোৱাই থৈছে, বা স্কুলত পঢ়া শুনা ঠিকমতে কৰিছে নে নাই, মানে ল'ৰা ছোৱালীটোৰ লতি লক্ষণ, এইবিলাক আপোনালোকে লক্ষ্য কৰিব। আৰু এটা কথা কি, আমিতো সাধাৰণতে খুব মৰম কৰোঁ হয়নে নিজৰ ল'ৰা ছোৱালীক। গতিকে আমি নাভাবোঁ পটককৈ আমাৰ ল'ৰা ছোৱালীয়েনো এনেকুৱা কাম কৰিবনে, এই কথাটো আমি পটককৈ ভাবিব নোৱাৰোঁ। কাৰণ আমি বিভিন্ন সময়ত আমি ল'ৰা ছোৱালীটোক পাই আহিছোঁ, তাক সৰুৰ পৰা আমি জন্মৰ পৰা আমি কেনেকৈ ডাঙৰ কৰিছোঁ, কিমান চেনেহৰ মাজত, কিমান মৰমৰ মাজত, পৰিয়ালৰ মাজত ডাঙৰ কৰিছোঁ। গতিকে এই সন্তানটোৰ ওপৰত আমাৰ এটা ডাঙৰ বিশ্বাস আছে। সেই বিশ্বাসটো আমি পটককৈ ভাঙিব নোৱাৰোঁ। আৰু আমাৰ মনত আহিব এইটো প্ৰশ্ন যে কেতিয়াও আমাৰ ল'ৰা ছোৱালীয়ে এইবিলাক কাম নকৰে। কিন্তু নকৰে বুলি ভাবিলেও আপোনালোকে নিজৰ মনটোক বুজাব যে আজিৰ দিনত কৰিবও পাৰে ল'ৰা ছোৱালীয়ে। কাৰণ সংগটো বা কি, কেনেকুৱা সংগ পাইছে স্কুলত বা বাটত আহোঁতে বা খেলা ধূলা কৰোঁতে সংগটো কেনেকুৱা পাইছে, সংগবিলাকে তাক কি শিকাইছে, সেইটোওতো এটা ডাঙৰ কথা। আৰু ল'ৰা ছোৱালীয়ে কি কৰে, মাক দেউতাকতকৈ নিজৰ বন্ধু বান্ধৱৰ কথা বা ইটোৱে সিটোৱে কোৱা কথাবিলাক খুব গুৰুত্ব দিয়ে। কোনোবাই ধৰক ক'লে ৰাস্তাত লগ পায় যে এইটো অকণমান খাই চাবাচোন কিমান ভাল লাগে, সিহঁতে সেইটো টেষ্ট কৰিব বিচাৰে। যেতিয়াই টেষ্ট কৰিব, আজি কৰিব কালি কৰিব, 2 দিন বা 3 দিন কৰাৰ পিছত সিহঁতৰ সেইটো এটা মানে হেবিট হৈ যায়। সেইটো এটা সিহঁতৰ হেবিট হৈ যায় যে এই বস্তুটোৱে মানে খালে কিবা এটা গাটো ভাল লাগে। গতিকে সিহঁতে মাক দেউতাকক নোকোৱাকৈ মনে মনে যিটো ভাল লগা পালে, সেই ভাল লগাটো সিহঁতে মনে মনে সিহঁতে আকৌ খাব বিচাৰে। তেনেকৈ খাওঁতে খাওঁতে অভ্যাস হৈ সেই বেয়া হেবিটটো হৈ গুচি যায়, আৰু যিটো মাক দেউতাকে গমেই নাপায়, ল'ৰা ছোৱালীটো ধ্বংস হৈ যায়। গতিকে মই আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে আজি মানে মই ভিডিঅ'টো বনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। আৰু তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুখত থাকক, আনন্দত থাকক, হাঁহি থাকক।